1 কোটি পৰিয়ালে নতুনকৈ লাভ কৰিব চৰকাৰী ঘৰ প্ৰতিটো দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ 1 কোটি পৰিয়ালক নতুনকৈ চৰকাৰী ঘৰ প্ৰদান কৰা হ'ব চৰকাৰী ঘৰ লাভ কৰিবলৈ কেনেদৰে আবেদন কৰিব লৈ আহিছো সবিশেষ খবৰ 1 কোটি পৰিয়ালৰ বাবে ডাঙৰ খবৰ 1 কোটি পৰিয়ালৰ বাবে এটা অতিকৈ ভাল খবৰ 1 কোটি পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ 1 কোটি পৰিয়ালে নতুনকৈ চৰকাৰী ঘৰ লাভ কৰিব যদিহে চৰকাৰী পকী ঘৰ লাভ কৰা নাই আপুনি চৰকাৰী পকী ঘৰ লাভ কৰা নাই নেকি আপুনি প্ৰতিটো দৰিদ্ৰ মধ্যবিত্ত পৰিয়ালে লাভ কৰিব চৰকাৰী পকী ঘৰ নতুনকৈ 1 কোটি লোকে লাভ কৰিব চৰকাৰী পকী ঘৰ আহি গল PMAY আৰবান 2.0 আৰু 1 কোটি পৰিয়ালক দিয়া হ'ব চৰকাৰী ঘৰ 5 বিধ নথি থাকিলে পাব চৰকাৰী পকী ঘৰ ৰেচন কাৰ্ড পেন কাৰ্ড আধাৰ কাৰ্ড আয়ৰ প্ৰমাণপত্ৰ মাটিৰ দলিল থাকিলে কৰিব পাৰিব আবেদন চৰকাৰী ঘৰৰ বাবে পকী গৃহৰ সপোন সকলোৰে এতিয়া পূৰণৰ দিশে 1 কোটি পৰিয়ালৰ বাবে এটা অতিকৈ ভাল খবৰ 1 কোটি পৰিয়ালক নতুনকৈ চৰকাৰে পকী ঘৰ দিব প্ৰতিটো দৰিদ্ৰ মধ্যবিত্ত পৰিয়ালে লাভ কৰিব চৰকাৰী পকী ঘৰ নতুনকৈ 1 কোটি পৰিয়ালক চৰকাৰী ঘৰ প্ৰদান কৰা হ'ব আহি গল প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰবান 2.0 5 বিধ নথি থাকিলে পাব আপুনি চৰকাৰী পকী ঘৰ 5 বিধ নথি থাকিলে আপুনি কৰিব পাৰিব চৰকাৰী পকী ঘৰৰ বাবে আবেদন ৰেচন কাৰ্ড পেন কাৰ্ড আধাৰ কাৰ্ড আয়ৰ প্ৰমাণপত্ৰ মাটিৰ দলিল থাকিলে কৰিব পাৰিব আবেদন পকী গৃহৰ সপোন এতিয়া সকলোৰে পূৰণ কৰিব বিজেপি চৰকাৰে আৰু পকী ঘৰৰ বাবে কিদৰে আপুনি আবেদন কৰিব প্ৰথমতে অফিচিয়েল পেজত যাব লাগিব প্ৰথমতে অফিচিয়েল PMAY আৰবান পৰ্টেল অথবা আসাম PMAY আৰবান পৰ্টেললৈ যাওক তাৰ পিছত হোম পেজত থকা এপ্লাই ফৰ PMAY আৰবান 2.0 বা সিটিজেন এসেসমেন্ট অপশনত ক্লিক কৰিব আপোনাৰ 12টা সংখ্যাৰ আধাৰ নম্বৰটো দিয়ক আৰু ইয়াৰ পিছত আধাৰ লিংক থকা মোবাইল নম্বৰত এটা OTP আহিব সেইটো বহুৱাই ৰেজিষ্ট্ৰেচন কৰিব লাগিব ফৰ্মখন পূৰণ কৰিব লাগিব স্ক্ৰিনত খোল খোৱা আবেদন ফৰ্মখন আপোনাৰ ব্যক্তিগত তথ্য পৰিয়ালৰ সবিশেষ আই আৰু বেংক একাউণ্টৰ তথ্য সঠিকভাৱে লিখিব লাগিব তাৰ পিছতে নথিপত্ৰ আপলোড কৰিব লাগিব প্ৰয়োজনীয় সকলো নথিপত্ৰ যেনে আধাৰ কাৰ্ড মাটিৰ কাগজ আদি স্ক্যান কৰিব লাগিব তাৰ পিছত আপলোড কৰিব লাগিব সকলো তথ্য পুনৰীক্ষণ কৰি সাবমিট বুটামত ক্লিক কৰক আৰু আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত আপুনি এটা এপ্লিকেশন আইডি লাভ কৰিব যাৰ সহায়ত পিছত আবেদনৰ স্থিতি পৰীক্ষা কৰিব পাৰিব আপুনি 1 কোটি পৰিয়ালৰ বাবে এটা ভাল খবৰ 1 কোটি পৰিয়ালক নতুনকৈ চৰকাৰী পকী ঘৰ প্ৰদান কৰা হ'ব নতুনকৈ 1 কোটি পৰিয়ালক প্ৰদান কৰা হ'ব চৰকাৰী পকী ঘৰ যিসকলৰ চৰকাৰী পকী ঘৰ নাই তেনে পৰিয়ালে লাভ কৰিব চৰকাৰী পকী ঘৰ প্ৰতিটো দৰিদ্ৰ মধ্যবিত্ত পৰিয়ালে চৰকাৰী পকী ঘৰ লাভ কৰিব প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব প্ৰতিটো মধ্যবিত্ত পৰিয়ালে লাভ কৰিব চৰকাৰী পকী ঘৰ নতুনকৈ 1 কোটি লোকে লাভ কৰিব চৰকাৰী পকী ঘৰ নতুনকৈ 1 কোটি পৰিয়ালক চৰকাৰী পকী ঘৰ প্ৰদান কৰা হ'ব প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰবান 2.0 আহি গৈছে ইতিমধ্যে আপুনি আবেদন কৰক যদিহে আপোনাৰ হাতত 5 বিধ নথি আছে তেতিয়াহলে আপুনি আবেদন কৰিব পাৰিব আপোনাৰ হাতত যদি ৰেচন কাৰ্ড আছে পেন কাৰ্ড আছে যদিহে আধাৰ কাৰ্ড আছে আয়ৰ প্ৰমাণপত্ৰ আছে মাটিৰ দলিল যদি আছে আপুনি শীঘ্ৰে আবেদন কৰক আপুনি গাঁও পঞ্চায়তৰ ওচৰলৈ যাওক গাঁও পঞ্চায়তৰ সৈতে কথা পাতি যোগাযোগ কৰি আপুনি আবেদন কৰিব পাৰিব কিয়নো বিজেপি চৰকাৰে আপোনাৰ পকী গৃহৰ সপোন পূৰণ কৰিব চৰকাৰী পকী ঘৰ যদি আপুনি এতিয়ালৈকে লাভ কৰা নাই নতুনকৈ 1 কোটি পৰিয়ালে লাভ কৰিব চৰকাৰী পকী ঘৰ আপুনি পলম নকৰি শীঘ্ৰে আবেদন কৰক যদি আপোনাৰ হাতত আছে এখন ৰেচন কাৰ্ড পেন কাৰ্ড আধাৰ কাৰ্ড আয়ৰ প্ৰমাণপত্ৰ মাটিৰ দলিল এই 5 বিধ নথি থাকিলে আপুনি আবেদন কৰিব পাৰিব চৰকাৰী পকী ঘৰৰ বাবে আৰু আপুনি কিদৰে আবেদন কৰিব প্ৰথমতে অফিচিয়েল PMAY আৰবান পৰ্টেল অথবা আসাম PMAY আৰবান পৰ্টেলত যাব লাগিব তাৰ পিছত হোম পেজত থকা এপ্লাই ফৰ PMAY আৰবান 2.0 বা সিটিজেন এসেসমেন্ট অপশনত ক্লিক কৰিব লাগিব আপোনাৰ 12টা সংখ্যাৰ আধাৰ নম্বৰটো দিব লাগিব ইয়াৰ পিছত আধাৰ লিংক থকা মোবাইল নম্বৰত এটা OTP আহিব আৰু সেইটো বহুৱাই ৰেজিষ্ট্ৰেচন কৰিব লাগিব আপুনি ফৰ্মখন পূৰণ কৰিব লাগিব স্ক্ৰিনত খোল খোৱা আবেদন ফৰ্মখনত আপোনাৰ ব্যক্তিগত তথ্য পৰিয়ালৰ সবিশেষ আই বেংক একাউণ্টৰ সঠিক তথ্য তাৰ
পিছতে আপুনি আধাৰ কাৰ্ডৰ ফটো মাটিৰ কাগজ সকলো নথি আপুনি স্ক্যান কৰি আপলোড কৰিব লাগিব সকলো তথ্য আপুনি পুনৰীক্ষণ কৰি চাব এবাৰ তাৰ পিছত আপুনি সাবমিট বুটামত ক্লিক কৰিব আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত আপুনি এটা এপ্লিকেশন আইডি লাভ কৰিব যাৰ সহায়ত পিছত আপুনি স্থিতি পৰীক্ষা কৰিব পাৰিব 1 কোটি পৰিয়ালৰ বাবে এটা ভাল খবৰ 1 কোটি পৰিয়ালে লাভ কৰিব চৰকাৰী পকী ঘৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰ্বন পৰ্টেলৰ আপুনি আবেদন কৰিব পাৰিব আৰু 1 কোটি পৰিয়ালৰ বাবে এটা অতিকৈ ভাল খবৰ 5 বিধ যদি আপোনাৰ হাতত নথি থাকে তেতিয়াহলে আপুনি আবেদন কৰিব পাৰিব ৰেচন কাৰ্ড পেন কাৰ্ড আধাৰ কাৰ্ড আয়ৰ প্ৰমাণপত্ৰ মাটিৰ দলিল যদি আপোনাৰ হাতত আছে তেতিয়াহলে আপুনি পলম নকৰি শীঘ্ৰে আবেদন কৰক কিয়নো 1 কোটি পৰিয়ালক দিয়া হ'ব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ চৰকাৰী পকী ঘৰ যদি আপুনি লাভ কৰা নাই এতিয়ালৈকে তেতিয়াহলে আপোনাৰ হাতত আছে সোণালী সুযোগ কিয়নো নতুনকৈ 1 কোটি পৰিয়ালক পকী ঘৰ দিয়া হ'ব গতিকে পলম নকৰি আপুনি শীঘ্ৰে আৰম্ভ কৰক নথিপত্ৰ সাজু কৰক ৰেচন কাৰ্ড পেন কাৰ্ড আধাৰ কাৰ্ড আয়ৰ প্ৰমাণপত্ৰ মাটিৰ দলিল আপুনি সাজু কৰক আৰু আপুনি গাঁও পঞ্চায়তৰ সৈতে যোগাযোগ কৰক আবেদন কৰক আৰু কেনেদৰে আবেদন কৰিব লাগিব আমি পুনৰবাৰ জনাই গৈছো প্ৰথমতে আপুনি অফিচিয়েল PMAY আৰ্বন পৰ্টেল অথবা আসাম PMAY আৰ্বন পৰ্টেলত যাব লাগিব তাৰ পিছত হোম পেজত থকা এপ্লাই ফৰ PMAY আৰ্বন 2.0 বা সিটিজেন এসেসমেন্ট অপশনত ক্লিক কৰিব লাগিব আপোনাৰ 12টা সংখ্যাৰ আধাৰ নম্বৰটো দিব লাগিব আৰু ইয়াৰ পিছত আধাৰ লিংক থকা মোবাইল নম্বৰটোত এটা OTP আহিব আৰু সেইটো বহুৱাই আপুনি ৰেজিষ্ট্ৰেচন কৰিব লাগিব ফৰ্মখন পূৰণ কৰিব লাগিব স্ক্ৰিনত এখন ফৰ্ম খোল খাব আৰু সেই ফৰ্মখন আপুনি ফিল আপ কৰিব লাগিব স্ক্ৰিনত খোল খোৱা আবেদন ফৰ্মখনত আপোনাৰ ব্যক্তিগত তথ্য পৰিয়ালৰ সবিশেষ আই বেংক একাউণ্টৰ তথ্য সঠিকভাৱে লিখিব লাগিব নথিপত্ৰ আপলোড কৰিব লাগিব আপুনি প্ৰয়োজনীয় সকলো নথিপত্ৰ আধাৰ কাৰ্ডৰ ফটো তাৰ পিছত আপোনাৰ নিজৰ ফটো পাছপোৰ্ট সাইজৰ ফটো মাটিৰ কাগজ আদি আপুনি আপলোড কৰিব লাগিব স্ক্যান কৰি আপলোড কৰিব লাগিব আৰু সকলো তথ্য পুনৰীক্ষণ কৰি সাবমিট বুটামত ক্লিক কৰিব আবেদন প্ৰক্ৰিয়া যেতিয়া সম্পূৰ্ণ হ'ব তাৰ পিছত আপুনি এটা এপ্লিকেশন আইডি লাভ কৰিব যাৰ সহায়ত আপুনি আবেদনৰ স্থিতি পিছত পৰীক্ষা কৰিব পাৰিব 1 কোটি পৰিয়ালৰ বাবে ভাল খবৰ 1 কোটি পৰিয়ালে লাভ কৰিব চৰকাৰী পকী গৃহ লাভ কৰিব যদিহে আপুনি এতিয়ালৈকে চৰকাৰী পকী গৃহ লাভ কৰা নাই তেতিয়াহলে আপুনি শীঘ্ৰে আবেদন কৰিব পাৰিব দেশবাসীৰ বাবে এটা অতিকৈ ভাল খবৰ নতুনকৈ 1 কোটি পৰিয়ালক চৰকাৰী ঘৰ প্ৰদান কৰা হ'ব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ যি গৃহ সেই 1 কোটি পৰিয়ালক প্ৰদান কৰা হ'ব গতিকে পলম নকৰি শীঘ্ৰে আপুনি পঞ্চায়তত যাওক আৰু আবেদন কৰক আপোনাৰ প্ৰয়োজনীয় নথিপত্ৰ সাজু কৰি ৰাখক আৰু আবেদন কৰক কিয়নো দেশবাসীক ভাল খবৰ দিছে নতুনকৈ 1 কোটি পৰিয়ালে পাব চৰকাৰী পকী ঘৰ